हेलो गाइस आज माने एटा टपिকৰ ওপৰত আপোনালোকৰ কাৰণে ভিডিওটো লৈছো প্ৰথমটো টপিক হল আপোনালোকৰ এবি ইউবিৰ এডমিট কাৰ্ডটো কেতিয়া আহিব পাৰে আৰু লগতে মানে কেতিয়া আহিব আৰু লগতে আপোনালোকৰ মানে লং জাম্প মাৰাৰ পিছত আপোনালোকে কিমান সময় পাব মানে কি ৰানিং কৰাৰ পিছত লং জাম্প মাৰিবলৈ কিমান সময় পাব তাৰ ওপৰত ভিডিওটো কম আৰু মোৰ লগৰ এজনেও দুটামান কথা ক'ব আপোনালোকক সেই কাৰণে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব সো আপোনালোকৰ এতিয়া বৰ্তমান মেইন টপিকটো লৈ আহো আপোনালোকৰ এডমিট কেতিয়া আহিব যেহেতু সবে বাট চাই আছে এডমিটনৰ কাৰণে বহুত ওয়েট কৰি আছে वेट करक आपनलोকৰ हातत আৰু বেছি দিন নাই খুব বেছি আছে যদি 15 দিন কাৰণ আপোনালোকে শুনি লওক আপোনালোকৰ প্ৰথম ওলাল এডিআৰি আপোনালোকৰ গ্ৰেড 3 আপোনালোকৰ এডমিট কাৰ্ড ওলোৱা ডেট ওলাল সেকেন্ডত ওলাল আপোনালোকৰ কি বুলি কয় গ্ৰেড 4 ওলাল আৰু এতিয়া বৰ্তমান আপোনালোকৰ হাতত মানে 15 দিন আছে বুলি ধৰি থৈ দিয়ক আইবা অসম পুলিচৰ ওলাব আৰু আপোনালোকৰ 15 দিন হাতত সময় আছে বুলি ধৰি 15 আৰু 16 দিন বুলি সময় মানে ধৰি ৰাখক আৰু মই আপোনালোকক কলো আৰু 15 16 দিন টাইম আছে আপোনালোকৰ হাতত এডমিটখন ওলাবৰ কাৰণে আৰু ৰানিংটো জানে অক্টোবৰতে হ'ব ৰানিং সো এইটো কাৰণে কৈছো আপোনালোকৰ হাতত বেছি টাইম নাই এতিয়া ধুনিয়াকৈ প্ৰেক্টিছ কৰক 15 16 দিন আছে আৰু এডমিটখনৰ কাৰণে আৰু যেনেকৈ এতিয়া এডিআৰি ওলাইছে গ্ৰেড 3 গ্ৰেড 4 লগতে যেনেকৈ পুজি ওলাইছে হয়তো তেনেকৈ লগতে ওলাই যাব কোনটো টাইমত ওলাব আপোনালোকে গম নাপাব ভাবি থাকোতে গুছি যাব নহবা সো এইটো কাৰণে এতিয়া যিখিনি প্ৰিপাৰেচন আছে প্ৰিপাৰেচন আপোনালোকে তাগৰা কৰি ৰাখক এডমিট আৰু 15 দিন ওয়েট কৰক আপোনালোক অত দিন যেহেতু ওয়েট কৰিছে এতিয়া আৰু 15 দিন ওয়েট কৰক আপোনালোকৰ 100% এডমিট ওলাবই আৰু 15 দিনৰ ভিতৰত আপোনালোকে এটো মনত বান্ধি ৰাখক সো এটো আৰু এতিয়া সেকেন্ড কথাটো হল আপোনালোকৰ মানে যেতিয়া আপোনালোকে ৰানিং কৰিব ৰানিং কৰাৰ পিছত মানে কি আপোনালোকৰ লং জাম্পটো মাৰিবলৈ কিমান সময় পায় মানে সো এটো ওপৰত কথাটো কম আপোনালোকে যেতিয়া ৰানিং কৰিব ৰানিং কৰাৰ পিছত যেতিয়া দৌৰি হ'ব দৌৰি হোৱাৰ পিছত আপোনালোকে লং জাম্প মাৰিবলৈ নাইকমে আপোনালোকে 25 মিনিট তো আধা ঘন্টা সময় পাবই 25 মিনিট তো আধা ঘন্টা সময় পায় কাৰণ চাওক আপোনালোকে এটা গ্ৰুপ দৌৰি হোৱাৰ পিছত এটা গ্ৰুপক আপোনালোকৰ লং জাম্প মাৰাই থাকে আৰু এটা গ্ৰুপত আপোনালোকে এটা লৰাই জানে 10-12টা লৰা ৰখে 10-12টা আপোনালোকৰ তিনিবাৰকৈ আপোনালোকৰ লং জাম্প মাৰে তিনিবাৰকৈ লং জাম্প মাৰোতে তাত আপোনালোক যিটো হেৰি তাতকো জুখুতে অলপ টাইম লাগে তেনেকৈ তিনিবাৰ আপোনালোকৰ জুখুতে কৰোতে মানে এটা গ্ৰুপ যাওঁতে আপোনালোক 25 মিনিট লাগে 25 মিনিট বা 20 মিনিট 25 মিনিট আধা ঘন্টা সময় এটা লাগে আপোনালোকে এটো টাইম ৰেষ্ট পাবই আৰু পাৰিলে লগত আপোনালোকে ৰানিং কৰি যোৱাৰ পিছত আপোনালোকে কিবা আপোনালোকে যিকোনো মানে এনাৰ্জি ড্ৰিংকছিং লৈ যাব কাৰণ আপোনালোকে ৰানিং কৰি ভাবছে এনাৰ্জি ড্ৰিংক খাই ল'ব খাই লৈ পেনে আপোনালোকে লং জাম্পটো মাৰিব আৰু বহুত ধুনিয়া টাইম পাব ধুনিয়াকৈ বহি থাকিব আৰামত ৰানিং কৰি লোৱাৰ পিছত আপোনালোকে ধুনিয়াকৈ মানে এটা মাৰ্ক উঠাব পাৰিব আৰু পুৰা চেষ্টা কৰিব ভাল মাৰ্ক এটা উঠাবৰ কাৰণে লং জাম্পত আৰু এতিয়া বৰ্তমান মোৰ লগৰটো ওচৰলৈ যাম লগৰটোৱে দুআষাৰমান কথা কওঁ বুলি কৈছিলে সো এতিয়া বৰ্তমান লগৰটো ওচৰলৈ লগৰটোৱে কি কয় আপোনালোকে শুনিব এতিয়া গাইস মোৰ লগৰটোৰ পৰা শুনক আপোনালোকৰ লগৰটোৱে দুটামান কথা ক'ব আপোনালোকক हेलो गाइस किनु कम আৰু সদায় কৈ আছো পাৰ্থয়ো কৈ আছে আপোনালোকক ইন্টাৰভিউ কথা গতিকে ভালকে প্ৰেক্টিছ কৰক আৰু লং জাম্পটো গম পাইছে ন লং জাম্পটো গুৰুত্ব দিয়ক লং জাম্পটো আছে গোল্ডেন মাৰ্ক তাৰ আপোনালোকে প্ৰেক্টিছ কৰক ভালকে ফুল মাৰ্ক আনিব চেষ্টা কৰক লং জাম্পত ফুল মাৰ্ক আনিলে আপোনালোকৰ নিশ্চিত হৈ থাকিব আৰু ফিজিকেলত যে আপোনালোকৰ মানে বিতলৰ কাৰণে নাম আহিব আপোনালোকৰ সেইকাৰণে গতিকে লং জাম্পত অলপ গুৰুত্ব দিয়ক ভালকে ৰানিংটো 12-12.5 তেনেকৈ কষ্ট কৰক সোমাবলৈ ৰানিংটো এক্সিলেণ্ট মাৰিবলৈ বহুত কষ্ট হয় বাৰু সেই গতিকে মানে কি লং জাম্পটো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক আৰু এক্সিলেণ্ট মাৰিব চেষ্টা কৰক বাকী আৰু পাৰ্থৰ কৈয়ে আছে আমাৰ তো শুনিলে নহয় আমাৰ মোৰ লগৰটোৱে কি ক'লে সো সেইকাৰণে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক ভাল মাৰ্ক এটা উঠাবলৈ সক্ষম হ'ব তেতিয়া ভালদৰে প্ৰেক্টিছ কৰি থাকিলে সো আজি ভিডিওটো ইমানখিনিয়ে ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কৰিব ধন্যবাদ আৰু কাইলৈ হয়তো ব্লগ এটা দিব পাৰোঁ বহুত দিন ব্লগ দিয়া নাই ব্লগ এটা বনাবলৈ মন কৰি আছে ব্লগ এটা দিম আৰু ঘৰতো যাম চাগে দুদিনমান পিছত ঘৰত গ'লে হয়তো ব্লগে দিম সো আজি ভিডিওটো ইমানখিনিতে ধন্যবাদ।